জিলাৰ ডুমৰ দলং মৰাণত সাধনী উদ্যান বুলি 10 লাখ টকা এখন পাৰ্ক বনালে, দেখিলে দুখ লাগে। ডিব্ৰুগড় জিলাত বনাইছে, আমাৰ ডিব্ৰুগড় সতীৰ্থ আছে, আপোনালোকে গ'লে তাত দেখাই দিব আপোনালোকক। আমি দৰকাৰ হ'লে আমি ফটো দিব পাৰোঁ আপোনালোকক। বাউণ্ডেৰী ৱালৰ ফটো মোৰ ওচৰত আছে, চবৰে সকলো ফটো আমাৰ ওচৰত আছে। এইখিনি আপোনালোকক এইখিনি লিষ্টখিনি আপোনালোকক দেখালোঁ, আপোনালোক বেষ্ট লিষ্টতো সকলো দিয়া আছে। দ্বিতীয়টো আহি গ'ল যোৰহাটৰ উন্নয়ন পৰিষদৰ সদস্য, শ্ৰদ্ধাৰ ব্যক্তি, তেখেত বয়স হৈছে, তেখেতক আমি শ্ৰদ্ধা কৰোঁ। দুৰ্নীতি কৰিছে কাৰণে আমি ক'বলগীয়া হৈছে, চুতীয়া জনগোষ্ঠীলৈ অহা পইচা তেখেতে দুৰ্নীতি কৰিছে কাৰণে আমি ক'বলগীয়া হৈছে। তেখেতক আমাৰ তুংডিল থানাৰ তৰফৰ পৰা বিনম্ৰতাৰে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। এইটো কাৰণে বিচাৰিছোঁ, চুতীয়া ৰাইজে বিচাৰিছে দুৰ্নীতি কোনে কোনে কৰিছে, আমি সেই কথাখিনি আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। তেখেত এজন জ্যেষ্ঠ ব্যক্তি, ৰিটায়াৰ্ড পাৰ্চন শিক্ষক, তেখেতক আমি তুংডিল থানাৰ তৰফৰ পৰা আমি বিনম্ৰতাৰে সেৱা জনাইছোঁ, যাতে এই ৰাজহুৱা কৰিছোঁ, আপুনি ক্ষমা কৰিব, আপুনি এজন বয়োজ্যেষ্ঠ নাগৰিক। তেখেতে নিজৰ ঘৰলৈ যোৱা ৰাস্তাটো 3 লাখ টকাৰে পকীকৰণ কৰিছে। অকল তেখেতৰ ঘৰলৈ যায়, তেখেতৰ ঘৰ হৈছে আমাৰ জেল ৰোডৰ এয়াৰপৰ্টৰ যোৱা ওচৰৰ ৰাস্তাটো, তাত চুতীয়া মানুহ অলপ আছে। তেখেতৰ ঘৰলৈ যোৱা মানে জেগাত চুতীয়া মানুহে অকল তেখেতৰ ঘৰলৈ সোমাই গৈছে, সেই ৰাস্তাটো তেখেতে পকীকৰণ কৰিছে। ফেভাৰ বলক 3 লাখ টকা। সেইটো আমাক পোনপটীয়া প্ৰশ্নৰ উত্তৰ আমাক শ্ৰদ্ধাৰ চেয়াৰমেন কুলকমল বৰুৱা ডাঙৰীয়া, উপাধ্যক্ষ প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়া, দ্বিতীয় উপাধ্যক্ষ আছে জ্যোতিপ্ৰকাশ চুতীয়া ডাঙৰীয়া, আৰু আমাৰ শ্ৰদ্ধাৰ চুতীয়া ছাত্ৰ সন্থাৰ চকীখন খামোচ মাৰি ধৰি থকা শ্ৰদ্ধাৰ মহেন বৰা ডাঙৰীয়া এই প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে আপোনালোকৰ যোগেদি বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আৰু আছে যোৰহাটত আৰু আছে দেই আপোনালোকৰ মাজত, আপোনালোকক কিবা প্ৰশ্ন সুধিব পাৰিব, আমাৰ খোলা আছে। আৰু এটা আছে আপোনালোকক এইখিনি CM টিবুলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় চুতীয়া জনগোষ্ঠীৰ কাৰণে 1000 নিবনুৱা শিক্ষিত ল'ৰা ছোৱালীৰ কাৰণে 1000 ল'ৰা ছোৱালীৰ কাৰণে অনুদান আগবঢ়াইছিলে। তেখেতক আমি তুংডিল থানাৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে যে এনেকুৱা পদক্ষেপ লৈছে, ধন্যবাদৰ কৃতজ্ঞতা জনাইছোঁ। এই কেলেংকাৰীটোৰ কথা ক'ব গৈছোঁ, মাননীয় মুখ্যমন্ত্ৰীয়ে এই কথাখিনি নেজানে। কেলেংকাৰীটো হৈ গ'ল তেওঁলোকৰ শ্ৰদ্ধাৰ উপাধ্যক্ষ, উন্নয়ন পৰিষদৰ উপাধ্যক্ষ মোৰ শ্ৰদ্ধাৰ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়াৰ, তেখেতে আৰু তেখেতৰ সহধৰ্মিনী নামত CM টিবুলে লৈছে। নামটো হৈ গ'ল কস্তুৰী পাঠক 369 আৰু দ্বিতীয়টো হৈ গ'ল জ্যোতিপ্ৰসাদ চুতীয়া 376 নাম্বাৰ আপোনালোকক দিয়া আছে, চাই ল'ব। আমাৰ ওচৰত তথ্য আছে, আমাৰ সতীৰ্থসকলে আপোনালোক দাঙি দেখাব। দ্বিতীয় কথাটো হৈ গ'ল উন্নয়ন পৰিষদৰ মেম্বাৰ গোপাল বৰা ডাঙৰীয়া, ৰাইদাংজুৰি, তেখেত তিতাবৰ সমষ্টিত তেখেতৰ মেম্বাৰ, তিতাবৰ সমষ্টিটো যেনেকৈ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল, তেখেত এজন চুতীয়াসকলৰ মানে MLA বুলি কয়, আমাৰ চুতীয়াসকলৰ ভাষাত MLA। তেখেতৰ পুত্ৰ অনুপ বৰা, তেখেতে লৈছে CM টিবুলে। তেখেতৰ সহধৰ্মিনী অনামিকা চুতীয়াই লৈছে CM টিবুলে। এইটো 2 লাখ টকা, বৰ্তমান ইলেকশ্যনৰ আগত 75,000 টকা দিছিলে আৰু 1,25,000 টকা দিবলৈ আছে, এতিয়া চৰকাৰে দিম বুলি কৈছে। আমি এইটো কোনটো আমাৰ চুতীয়া জনগোষ্ঠীৰ কাৰণে ৰিফাণ্ডেবল নহয়, এইটো এককালীন সাহায্য দিছে। যিসকলে গ্ৰেজুৱেশ্যন লৈ ঘৰত বহি আছে, মাক দেউতাকে হাজিৰা কাম কৰে, তেওঁলোকক সুন্দৰভাৱে চলিবৰ কাৰণে এটা ব্যৱস্থাপনা কৰি দিছিলে অসম চৰকাৰে। আৰু দ্বিতীয় কথাটো হৈ গ'ল, সেইটো ক'লোঁ অনামিকা চুতীয়াই নিজৰ মাতৃয়ে লৈছে, মাতৃ হৈ গ'ল বীণা চুতীয়া, পিতৃ হৈ গ'ল নৰেন চুতীয়া হৈ গ'ল। এইটো আপোনালোকৰ টাইমত নৰেন চুতীয়া হৈ গ'ল নিৰঞ্জন চুতীয়া LP স্কুলৰ প্ৰধান শিক্ষক। আৰু গোপাল বৰাৰ সৰুটো মানে কনিষ্ঠ পুত্ৰে তেখেতৰ ছোৱালীজনী বিয়া পাতিছে অনামিকা চুতীয়া, তেখেতসকলৰ ঘৰুৱা সম্পৰ্ক। এই স্কুলখনৰ প্ৰধান শিক্ষকজন গোপাল বৰাৰ বিয়ৈ। আৰু এটা আপোনালোকক কৈছোঁ, এটা মানে ফ্লেটত আছে, তেখেত এটা ফ্লেটত আছে।
ফ্লেটত যোনটো ৰাস্তা জনকপুৰ আছিল সেই ৰাস্তাটোত তেখেতে 5 লাখ টকা ধৰিছে চুতীয়া উন্নয়ন পৰিষদৰ পৰা। সেইটো মোৰ দ্বিতীয় প্ৰশ্ন। এইটো কাৰণে সুধিছোঁ, গুৱাহাটী চহৰত, গুৱাহাটী নগৰত মেয়ৰ আছে, এটা গুৱাহাটী দিছপুৰ সমষ্টিত এটা ডাঙৰ বিভাগ আছে। সেই বিভাগীয় মানুহে কি কৰিছে, চুতীয়া ডেভেলপমেণ্ট কাউন্সিলে গুৱাহাটী এণ্ড কাহিলীপাৰাত তেখেতৰ ঘৰলৈ যোৱা ৰাস্তাটো নামত 5 লাখ টকা লৈছে। এইটো দুৰ্নীতি নহয় নেকি? এজন হয় কোনোবা যদি খুব চুতীয়া জনগোষ্ঠীৰ ৰাইজ আছে, তেওঁলোকে ডেভেলপমেণ্ট কাউন্সিলক বিনম্ৰতাই অনুৰোধ জনাইছে যে আমাৰ ৰাস্তাটো বনাই দিয়ক। আমি ৰাস্তাটো আমাৰ পঞ্চায়তেও পোৱা নাই, চৰকাৰেও আমাক দুখী পোৱা নাই। চুতীয়া সেইটো দায়িত্ব আছে হয় বনাবলৈ, তেওঁৰ নমছতো আছে, কিন্তু পাৰ্চনেল মানে ব্যক্তিগত ৰাস্তাটো বনাবলৈ চুতীয়া ডেভেলপমেণ্ট কাউন্সিল বা চৰকাৰৰ নীতি নিৰ্দেশনা নাই। সেইটো দ্বিতীয় প্ৰশ্ন। আৰু এজন ব্যক্তিয়ে কালি তাত প্ৰশ্ন সুধিছিলে, আমাৰ শ্ৰদ্ধাৰ চুতীয়া জাতি সন্মিলনৰ সভাপতি, তেখেত আমাৰ পেৰেণ্টছ বডি সভাপতি, তেখেতক আমি শ্ৰদ্ধা কৰোঁ। তেখেতৰ ঘৰৰ মুখৰ আগত দুৰ্নীতি কৰিছে, তেখেতে দেখা নাই। সেইটো আচলতে একদম লজ্জাজনক বিষয় বুলি মই ভাবিছোঁ। গৰিনাইন ক্ষেত্ৰৰ ৰাইদাংজুৰি, আপোনালোকে শুনিব, গৰিনাইন ক্ষেত্ৰৰ ৰাইদাংজুৰিত বাউণ্ডেৰী ৱালৰ নামত 25 লাখ টকা আৰু ঘৰটোৰ নামত 50 লাখ টকা। এইটো দেখিছেনে? আপোনালোকে চাবগৈ, সেই যোনখন বাউণ্ডেৰী ৱাল বনালে 25 লাখ টকাৰ, তেওঁ ফেক্টৰী আছে, তেওঁ মানে অৱন বৰা চুতীয়া ছাত্ৰসন্থাৰ সভাপতি, তেখেত সহকাৰী সম্পাদক। তেখেতৰ পিতৃ হৈ গ'ল তিতাবৰ সমষ্টিৰ চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ সদস্য। তেওঁ এটা ফেভৰেবল ফেক্টৰী আছিলে, অনুজ্ঞাপত্ৰ নথকা, অনুজ্ঞাপত্ৰ নাই, কোনো পঞ্চায়তত এই ফেভাৰব্লকটো লগাব নোৱাৰে, তাত অনুজ্ঞাপত্ৰ নাই লেব আছে, নাই কিবা আছিলে, অনুজ্ঞাপত্ৰ নাই। চুতীয়াৰ যি পইচা সেই বাউণ্ডেৰী ৱালত তেওঁ লগালে 25 লাখ টকা, সেই ৱালখন ফেভাৰব্লকে লগাই দিলে। আপোনালোকে চাবগৈ, আপোনালোক কোনোবা যদি যায়, আপোনালোকৰ যদি বিষয় বিবেক তাত আছে, নিশ্চয় দেখিব ৰাইদাংজুৰিত আপুনি বাউণ্ডেৰী ৱালখন চাব আৰু 50 লাখ টকা ঘৰটো চাব। দ্বিতীয়টো আহি গ'ল, সেই গাঁওখন আছে, স্কুলখন আছে নিৰঞ্জন চুতীয়া LP স্কুল ৰাইদাংজুৰি, বাউণ্ডেৰী ৱাল, মানে এখন চৰকাৰী স্কুল দিব পাৰে, চৰকাৰী স্কুলত নৰ্মছ আছে। কিন্তু যোনটো ৰাস্তা ৰাইদাংজুৰিলৈ যোনটো ৰাস্তা সোমাই গৈছে গলিটো, একদম জৰাজীৰ্ণ চুতীয়া মানুহ আছে, সেই ৰাস্তাটো বনোৱা নাই, তেওঁ বাউণ্ডেৰী ৱালখন বনাইছে, ফেভাৰব্লকে বনাইছে, সেইটো হ'ল 7 লাখ টকা। এইটো আপোনালোকে তাত যদি কোনোবা মিডিয়া আছে এনকুৱাৰী কৰিলে দেখিব কি কেনেকুৱা মানে দুৰ্ভাগ্যজনক। সেই কথাখিনি আমি ক'ব বিচৰা নাই, তেওঁলোকৰ ভাষাই আমি ক'ব বিচৰা নাই। আপোনালোকে নিজে গৈ তদন্ত কৰি দেখিব, আমাৰো তাত মানুহ আছে, আপোনালোকৰ মুখৰ আগতে আপোনালোকক বাইট দিবলগীয়া হ'লে আমাৰ আঞ্চলিক আছে, তাত আপোনালোকক বাইট দিব, আমি তাত ঠিক কৰি দিম। আমি তেওঁলোকৰ নিচিনা এনেকুৱা ভাষা ব্যৱহাৰ কৰিব বিচৰা নাই। দ্বিতীয়টো হৈ গ'ল, লক্ষীনাৰায়ণ ক্ষেত্ৰ বনাইছে লখিমপুৰ, লক্ষীনাৰায়ণ ক্ষেত্ৰ, আপোনালোকে চাব দেই, লক্ষীনাৰায়ণ ক্ষেত্ৰ যিটো মাটি অৰুণাচল আৰু অসমৰ সীমা বিবাদ চলি আছে। তাত 2019 চনত তাত গুলীয়াগুলী হৈছিলে, মাননীয় গৃহমন্ত্ৰী আহি তাৰমানে মীমাংসা কৰিব পৰা নাই। মোৰ ওচৰত তথ্য আছে, মই ফেচবুকত পেজত দিছোঁ, আপোনালোকে দেখিব। সেই জেগাত 2,60 লাখ টকীয়া বাউণ্ডেৰী ৱাল বনাইছে, 2,60 লাখ, য'ত লখিমপুৰৰ পৰা 30 কিলোমিটাৰ সোমাই যাব লাগে। কাগৈ নামটো আছিলে, এক মিনিট হ'ব, কাকৈ নদীৰ কাষত ৰাজগড় বুলি কয়, কাকৈ নদীৰ কাষত, য'ত মানে অৰুণাচল আৰু অসমৰ মানে এইটো এটা স্পকা মানে হেৰি অঞ্চল, মানে এইটো বিবাদ এৰিয়া, মানে তাত যুদ্ধ গুলীয়াগুলী অকল হৈ থাকে। তাত বনাইছে 2,30 লাখ টকীয়া এটা বাউণ্ডেৰী ৱাল। তাত কৰিছে জাতি সন্মিলনৰ তত্বাৱধানত হৈছে। এইটো তদন্ত কৰক, আপোনাৰ জল পথৰকে দুৰ্নীতি কৰিছে না ওলাই পৰিব। দ্বিতীয় এটা হৈ গ'ল, চৰাইদেউ জিলাত দৌল বাগান খনন কাৰ্য, চৰাইদেউ জিলাত দৌল বাগান খনন কাৰ্য, এই পুখুৰী 30 লাখ টকা কোনো আজিলৈকে খনা নাই। সেইটো হৈছে উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়াই কৰিছে। তাৰপিছত আহি গ'ল তিনিচুকীয়া জিলাত মাকুমত জপৰা দগৰা ৰাজহুৱা প্ৰেক্ষাঘৰ, মানে ৰাজহুৱা গৃহ,
তাত কৰিলে 45 লাখ টকীয়া 45 লাখ টকা এটা ঘৰ আপোনালোকে তাত তদন্ত কৰি দিলে দেখিব এই ঘৰটো অকণমানি এটা ঘৰ বনাই থৈছে তাত আপুনি যদি এনকুৱাৰী কৰি গম পাব সেইটো সেই ঘৰটো খুব বেছি 10 লাখ টকাও পৰা নাই 45 লাখ টকা এইখন আপোনাৰ লিষ্ট আৰু আছে মই গাই দিছোঁ সকলোলৈকে কুন্দিল সেনাৰ তৰফৰ পৰা বিপ্লৱীক অভিবাদন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক শ্ৰদ্ধা জনাইছোঁ যিহেতু আজি আপোনালোকক আমি আমন্ত্ৰণ কৰি আনিলোঁ আমাৰ সংবাদমেলখন কৰিবৰ কাৰণে আচল কথা ইতিমধ্যে আপোনালোকক আমাৰ উপদেষ্টা ডাঙৰীয়া গোটেই কথাখিনি অৱগত কৰিছে যিহেতু আজি আমি তাৎক্ষণিকভাৱে এই সংবাদমেলখন আমি আয়োজন কিয় কৰিবলগীয়া হ'ল যে যোৱাকালি আমি দেখিবলৈ পালোঁ কুন্দিল সেনাৰ ওপৰত চুতীয়া ডেভেলপমেণ্ট কাউন্সিল চুতীয়াৰ জাতীয় পৰিষদ ছাত্ৰ সন্থাকে ধৰি কেওটা সংগঠনে কুন্দিল সেনাৰ ওপৰত কিছুমান ভিত্তিহীন তেখেতলোকে তথ্য আৰু ভিত্তিহীন কথা তেখেতলোকে উপস্থাপন কৰিছে আমি সেয়েহেতু আজি আমি তথ্য সহকাৰে তেখেতলোকক আমি যোগ্য প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি আমি সংবাদমেলখন আয়োজন কৰিবলগীয়া হ'ল প্ৰথম কথা মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে মহেন বৰা ডাঙৰীয়া কথাটোকে মই পোনছাতে তেখেতক আৰম্ভ কৰিবলৈ বিচাৰিছোঁ মহেন বৰা ডাঙৰীয়াই যিবিলাক আমাক অভিযোগ আনিছে যে কুন্দিল সেনাৰ বিষয়ববীয়াসকল বিভিন্ন অনৈতিক কামত লিপ্ত থকা বুলি তেখেতে আমাক অভিযোগ আনিছে আমি ক'ব বিচাৰিছোঁ তেখেতে কেৱল মুখেৰে ক'লে নহ'ব তেখেতে তথ্য সহকাৰে আমি প্ৰমাণ দিবলৈ তেখেতক দাবী জনাইছোঁ আৰু যদি সাহস আছে তেখেতে কুন্দিল সেনাৰ বিষয়ববীয়া যে এই কাৰ্যত যে জড়িত তেখেতলোকে আমাক প্ৰমাণ কৰি দেখুৱাওক যিহেতু তেখেতৰ বহুত দুৰ্নীতি আছে এই দুৰ্নীতিখিনি লুকুৱাবলৈ তেখেতলোকে চালে বামে যিখিনি কথা কোবাইছে চালে বামে যিখিনি ট্ৰেক চেঞ্জ কৰিবলৈ বিচাৰিছে এইটো কেতিয়াও আমি মানি লোৱা নাযাব কাৰণ তেখেতলোকে যিমানেই চেষ্টা নকৰক কিয় মূল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰাৰ চেষ্টা নকৰক কিয় এই কথাটো কেতিয়াও কুন্দিল সেনাই মানি নলয় আৰু কুন্দিল সেনাই এটা কথা স্পষ্ট কৰি দিছোঁ আজি কুন্দিল সেনাই যেতিয়ালৈকে এই 125 কোটি টকাৰ ওপৰত যিটো দুৰ্নীতি হৈছে 125 কোটি টকাৰ ভিতৰত দুৰ্নীতি হৈছে বুলি আমি কৈ আছোঁ আমি এই কথাটো কোৱা নাই যে 125 কোটি টকাৰ দুৰ্নীতি হৈছে কথাটো আমি কোৱা নাই আমি কৈছোঁ যে 125 কোটি টকাৰ ভিতৰত দুৰ্নীতি হৈছে বুলি আমি কৈছোঁ যে এই কথাটো তেখেতলোকক আমাৰ প্ৰশ্ন আছিল কি আৰু তেখেতলোকে উত্তৰ দিছে কি আমাৰ প্ৰশ্ন আছিল তোমালোকে এই 125 কোটি টকাটো ক'ত কোন শিতানত খৰচ কৰিলা এই হিচাপখিনি ৰাইজক ৰাজহুৱা কৰা আৰু তেখেতলোকৰ উত্তৰটো কি আছে যে কুন্দিল সেনাই এটা অবৈধ সংগঠন আৰু কুন্দিল সেনাই নতুনকৈ আহি আমাৰ চুতীয়া জাতিৰ গোটেই জাতিটোৰ আমাৰ মানে আনৰ ওচৰত লজ্জাত কৰিছে আমাৰ চুতীয়া জাতিটোক বিপদে পৰিচালনা কৰিবলৈ বিচাৰিছে এই কথাখিনি তেখেতলোকে ক'ব বিচাৰিছে চুতীয়া মানুহখিনি ইমান দুৰ্বল নহয় তোমালোকৰ এই মিথ্যাচাৰ তোমালোকৰ এই লুণ্ঠন কৰাৰ পিছত চুতীয়ালৈ অহা 125 কোটি টকা যি দুৰ্নীতি কৰিছে তাৰপিছতো তোমালোকৰ কথাত যে পতিয়ন যাব সেইটো কেতিয়াও চুতীয়া ৰাইজে সেইটো ইতিমধ্যে বুজি পাইছে আমি এটা কথা ক'বলৈ আহিছোঁ যে আমি তথ্য সহকাৰে কিছুমান কথা কওঁ এইটো 2018 চনৰ 27, 28, 29 আৰু 30 জানুৱাৰীত গোলাঘাট জিলা আঠখিলীয়াত চুতীয়া ছাত্ৰ সন্থাই এখন অধিৱেশন পাতিছিলে সেই অধিৱেশনখনত যিজন ব্যক্তিয়ে তাৰ পেণ্ডেলৰ ব্যৱস্থা কৰিছিলে পেণ্ডেল দিছিলে সেই পেণ্ডেল মানস টেণ্ট হাউচ এই টেণ্ট হাউচটোৰ লগত চুক্তি আছিলে 5,63,500 ৰুপিজ তেখেতক কেৱল 3 লাখ টকা দিয়া হ'ল আৰু বাকী 2,63,500 টকা বিচাৰি তেখেতে ইননি বিননি কৰি তেখেতৰ ঘৰলৈ বাট কৰি পাবলগীয়া হৈছিল আৰু অৱশেষত এইখন তেখেতলোকে ডেভেলপমেণ্ট কাউন্সিললৈ চিঠি ৰাখিছিল যে মোৰ 2,63,000 পইচা মোক দিয়া নাই দিব লাগে আৰু এই যে 2,63,000 নোপোৱাৰ কাৰণে তেখেতক এই যিবিলাক যে তাতে সামগ্ৰী আনিছিলে এই সামগ্ৰীবিলাক দোকানীবিলাকে তেখেতক মানে পইচা বিচাৰি তেখেতক জোৰ জুলুম কৰিছিলে কিন্তু অৱশেষত তেখেতক এই পইচাটো নোপোৱাৰ কাৰণে এই যিবিলাক ধাৰ যে আছিলে তাত যে টেণ্ট হাউচৰ কাৰণে যিবিলাক যে বস্তু আনিছিলে ধাৰ মাৰিব নোৱাৰি তেখেতে চুইচাইড কৰিবলগীয়া হ'ল আমি কোৱা কথা নহয় তেখেতলোকৰ ঘৰৰ মানুহে এইখন আমাক দাঙি ধৰিছে আমাৰ ওচৰত তথ্য আছে তেতিয়াহ'লে চাওক এই যিজন দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ তেখেতক আমি দুষ্কৃতিকাৰী বুলি কৈছোঁ তেখেতে আনক আঙুলি তোৱাৰ আগত নিজক এবাৰ ভাবি চাওক
যে তেখেতে এই মানুহজনক হত্যা কৰিলে নে নাই কৰা, তেখেতৰ কাৰণে এই মানুহজনে হত্যা পথটো বাছি ল'বলগীয়া হ'ল নে নাই হোৱা, এই কথাবিলাক ক'ত গ'ল? প্ৰথম কথা তেখেতলোকে এইবিলাক খণ্ডন কৰক, তাৰপিছত আনক ক'ব। এইটো চুতীয়া ল'ৰাক তেখেতে এইখিনি কাম কৰিছে, তাৰপিছত তেখেতে ধোৱা তুলসী বুলি নিজকে প্ৰমাণ কৰিবলৈ আহিছে। আমি ক'ব বিচাৰিছোঁ যে যদি দুৰ্নীতি হোৱা নাই, সৰু পথাৰত তেখেতলোকে কালচাৰেল অনুষ্ঠান পাতিম বুলি প্ৰচাৰ পত্ৰিকা উলিয়াই, এইখিনি আমাৰ চব তথ্য আছে। এই যে নপতাকৈ তেখেতলোকে যে পইচাটো উলিয়াই খালে, কিমান আছিলে এইটো 30 লাখ টকা, 30 লাখ টকাৰ 15 লাখ টকা ইতিমধ্যে তেখেতে উলিয়াই লৈ গ'ল। তেখেতলোকে অনুষ্ঠান কেতিয়া পাতিলে, ক'ত পাতিলে? গোলাঘাটত তেখেতলোকে অনুষ্ঠান পাতিম বুলি পইচা উলিয়াই খালে, ক'ত পাতিলে? এইবিলাক আমি কোৱা কথা নহয়, তেখেতলোকৰ তথ্যৰ পৰা আমি পাইছোঁ। কথাখিনি তেখেতলোকৰ পৰাইতো আমি তথ্য পাইছোঁ। এই কথাখিনি তেতিয়াহ'লে তেখেতলোকে এইখিনি মিছাকৈ দিছে নেকি? আমাক মিছাকৈ দিছে নেকি? এই কথাখিনি তেখেতলোকে কওক। আমি কৈছোঁ যে যিবিলাক ডেভেলপমেণ্ট কাউন্সিলৰ মেম্বাৰ পৰিয়ালত যিবিলাকে IBSকে ধৰি পইচা যে পাইছে, প্ৰত্যেকজন ব্যক্তিয়ে পাবলগীয়া হৈছে। কিয়? বেলেগ মানুহ নাছিলে, ইমান দুৰ্নীতি নহয় নেকি? আপোনালোকে কওকচোন। তেখেতলোকক ৰাইজৰ সেৱা কৰিবলৈ কাৰণে তেখেতলোকক দায়িত্ব দিয়া হৈছে। তেখেতলোকে ৰাইজৰ সেৱা নকৰি নিজৰ ঘৰতে গোটেই পইচাখিনি আত্মসাৎ কৰিছে, এইখিনি দুৰ্নীতি নহয় নেকি? আৰু এনেকুৱা বহুত তথ্য আছে আমাৰ ওচৰত। শ্ৰদ্ধাৰ পীঠ বুঢ়া বুঢ়ী হাল, তাত উন্নয়ন পৰিষদে মানে প্ৰাঞ্জল জ্যোতিপ্ৰসাদ চুতীয়াই 50 লাখ টকা এটা ঘৰ ল'লে, তাত কিন্তু তাত ফ্লক লগাব পৰা নাই। এইটো বুঢ়া বুঢ়ী হালত আছে। আপোনাৰ তদন্ত কৰি আমাৰো কমিটি আছে, তাত আপোনালোকক দেখাই দিব, আপোনাৰ চাবলগীয়া। সেই ঘৰটো এতিয়া বৰ্তমান চৰকাৰে পইচা দিছে ভাঙিব। যেতিয়া তাত ভাঙিবলগীয়া আছিলে, সেই ঘৰটো 50 লাখ টকা খৰচ কৰি কিয় কাৰণে চুতীয়া জনগোষ্ঠীৰ মূৰত মাধৰ মাৰিলে, সেইটো প্ৰশ্ন পোনপটীয়াকৈ তেখেতসকলে আপোনালোকৰ যোগেদি সুধিছোঁ। তেখেতসকলে পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিয়ক। যদি এই ঘৰটো যদি ভাঙিবলগীয়া আছিলে বুঢ়া বুঢ়ী হালত, সেই ঘৰটো কিয় কাৰণে বনাইছিলে? চুতীয়া জনগোষ্ঠীৰ পইচাই। চুতীয়া জনগোষ্ঠীৰ মানে দুখীয়া মানুহ আছিলে, তেওঁলোকক কিয় কাৰণে দিব নোৱাৰিলে সেই ঘৰ বনালে? আমাৰ শ্ৰদ্ধা আছে, আমি শ্ৰদ্ধা কৰোঁ বুঢ়া বুঢ়ী হালত, আমাৰ হৃদয়ৰ পৰা শ্ৰদ্ধা কৰোঁ, কিন্তু তেনেকুৱা শ্ৰদ্ধাৰ পীঠত তেওঁলোক পইচা খাইছে, সেইটো আপোনালোকে পোহৰ কৰক। আমাক কয় আমি বোলে স্বয়ম্ভূ নেতা, আমাক চুতীয়া জনগোষ্ঠীয়ে আজি যে এইখিনি বনাবলৈ পইচা দিছে, চুতীয়া জনগোষ্ঠীৰ ৰাইজে এটকা তুলি পেলাই প্ৰেছ মিট দিবৰ কাৰণে পইচা দিছে, চুতীয়া জনগোষ্ঠীৰ ৰাইজে দিছে। তেওঁলোক ওলাই আহিব পৰা নাই। তেওঁলোক কিছুমানে চুতীয়া জনগোষ্ঠীত চুতীয়া জাতি সন্মিলনত আছে, কিছুমান চুতীয়া ছাত্ৰ সন্থাত আছে, কিন্তু আমাক অন্তৰৰ পৰা সহায় কৰিছে। তেওঁলোকে কৈছে আপোনালোকে এটকা দুটকাকৈ লওক, প্ৰেছ মিট দিয়ক। এই ধুৰন্ধৰ বুলি কৈছে, আমি ধুৰন্ধৰ শব্দটো ব্যৱহাৰ নকৰোঁ। আমাৰ জাতিৰ এই খুব মহান ব্যক্তিকেইজনে এই কামটো কৰিছে, আপোনালোকৰ আগত আমি এই কথাখিনি কৈছোঁ। আৰু এটা কথা কওঁ, ঢলা শদিয়া দলং পাৰ হৈ সাধনী সমন্বয় ক্ষেত্ৰ বুলি এখন বনাইছে, তাত বাউণ্ডৰী ৱাল বনাইছে, 50 লাখ টকা ঠিকা কৰিছে অৱন বৰা চুতীয়া ছাত্ৰ সন্থা সহকাৰী সম্পাদক। যদি তেওঁলোকৰ সাহস আছে, তেওঁলোকে এই চুতীয়া ইমানখিনি টকা যে খৰচ কৰিলে এখন শ্বেতপত্ৰ বনাই চুতীয়া ৰাইজক বিলাবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি। তেওঁলোকৰ যি সাহস আছে, কালি তেওঁলোকে ক'লে যে আমি এইটো কৈছোঁ, হয় আপোনালোকে কৰিছে, নাই কোৱা বুলি কোৱা নাই। APSC UPSC কৰ্চিঙত 100 মানুহ বুলি কৈছে, তোমালোকে 50জন মানুহৰ শিক্ষা দিছা, 100জনৰ পইচা খাইছা 2,50,000। সেই পইচা চুতীয়া ৰাইজে হিচাপ বিচাৰিছে, হিচাপ দিয়ক। আপোনালোকে হিচাপ দিয়ক। এনেই চালে বাৰে কোবাই থাকিলে নহ'ব, আপোনালোকে ৰাইজক হিচাপ দিয়ক, আমাক দিয়ক। আমাক যোনসকল ৰাইজে সহায় কৰিছে সেই ৰাইজক দিয়ক। আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু বহুত দুৰ্নীতি আছে, আপোনালোকে ভাবিলে হতভম্ব হ'ব, ইমান দুৰ্নীতি আছে। এতিয়া নেক্সট এখন লিষ্ট ওলাইছে, আপোনালোকৰ এই কথাখিনি আমাৰ সাংগঠনিক সচিব আছে আমাৰ মাজত, আমাৰ ৰাজীৱ চুতীয়া ডাঙৰীয়া, আমাৰ প্ৰচাৰ সচিব আছে আমাৰ জগত নেওগ ডাঙৰীয়া, আমাৰ বৰ্তমান আমাৰ সভাপতি পিতৃ ঢুকাইছে, সেইকাৰণে দায়িত্বত আছে আমাৰ ৰাজেন, এতিয়া ভাৰপ্ৰাপ্ত সভাপতি ৰাজেন শইকীয়া আৰু চুতীয়া ডাঙৰীয়া আমাৰ মাজত আছে। মই এতিয়া অনুৰোধ জনাইছোঁ আমাৰ সাংগঠনিক সম্পাদকে আপোনালোকক দুআষাৰ ক'বৰ কাৰণে। ধন্যবাদ। বক্তব্য ৰাখিলে মই আপোনালোকক দুটামান থাকি গৈছিলে, গতিকে মই পুনৰ ক'ব বিচাৰিছোঁ। চুতীয়া জনগোষ্ঠী চুতীয়া ছাত্ৰ সন্থাৰ তত্বাৱধানত এখন চলচ্চিত্ৰ বনাই আছে বৰ্তমান। তাৰ ডাইৰেকশ্যন কৰিছে বিশ্বজিৎ বৰা ডাঙৰীয়াই। এই চিনেমাখনৰ আমন্ত্ৰণ লৈছে 6 কোটি টকা, কিন্তু বৰ্তমান তেওঁলোকক মুকলি কৰি দিয়া হৈছে 2,80,00,000 টকা। 2,80,00,000 টকা বৰ্তমান
উন্নয়ন পৰিষদে মুকলি কৰি দিছে। তথ্য আমাৰ ওচৰত আছে, আপোনালোকক আমি দেখাব লাগিলে দেখাই দিম। আমাৰ প্ৰশ্ন হৈ গ'ল, ইমান ডাঙৰ বাজেটৰ চিনেমাখন তেওঁলোকে বনাইছে, চিনেমাখনত যদি কেনেবাকৈ আপোনালোকৰ যোগেদি তেওঁলোকলৈ প্ৰশ্নটো ঠেলিছোঁ দেই, তেওঁলোকে যদি চুতীয়া জনগোষ্ঠীৰ প্ৰতিটো বস্তু তাত যদি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেওঁলোকে সাজু হৈ থাকক, ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। কুন্দিল থানাই ডাঙৰ প্ৰত্যাহ্বানৰ তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আমি কুন্দিল থানা অসমে আপোনালোকক আগুৱাই জনাইছোঁ যে চিনেমাখন তেওঁলোকে 6 কোটি টকা লৈছে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ পৰা। তাত তেওঁলোকক এতিয়া বৰ্তমান ৰিলিজ কৰি দিছে 2,80,00,000 টকা। আমি বিচাৰিছোঁ চুতীয়া জনগোষ্ঠীৰ এগৰাকী সাধনিক তেখেতসকলে প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ অসমৰ প্ৰেক্ষাপটত। আমি হৃদয়ৰ পৰা বিচাৰিছোঁ কৰক, কিন্তু তাত যেতিয়া আমাৰ চুতীয়া জনগোষ্ঠীৰ যিখিনি বস্তু আছিলে, ইতিহাসৰ যিখিনি বস্তু আছিলে, যি পৰম্পৰা আছিলে, যদি তাত প্ৰতিষ্ঠা কৰিব বিফল হ'ব, তেতিয়া কিন্তু তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আৰু প্ৰায় প্ৰতিটো পইচাৰ হিচাপ দিবৰ কাৰণে সাজু থাকিবৰ কাৰণে আপোনালোকৰ যোগেদি তেখেতসকলক বিনম্ৰতাই অনুৰোধ জনালোঁ। আৰু এটা দ্বিতীয় প্ৰশ্ন মোৰ মহেন বৰা ডাঙৰীয়ালৈ পোনপটীয়া প্ৰশ্ন আছে, যে মানে অসমৰ 3বাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰয়াত শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াই গুৱাহাটী সাধনী ভৱনত 50 লাখ টকাৰ চুতীয়া জনগোষ্ঠীত থাকিব পৰা সা সুবিধা এটা 50 লাখ টকাৰ অনুদান দিছিলে। সেইটো ঠিকাটো কৈছিলে PW বিভাগে। ঘৰটো বনালে, তাত ঘৰ বনোৱা হৈ গ'ল অলৰেডি। তেওঁলোকে হেণ্ডঅভাৰ কৰিলে। চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি আছিলে তেতিয়া ক্ষীৰোদ শইকীয়া আৰু সম্পাদক আছিলে মহেন বৰা ডাঙৰীয়া, দিলে। তাৰ পিছত উন্নয়ন পৰিষদৰ পৰা 21 আৰু 22 বৰ্ষত 1,25,00,000 টকা অনুদান ল'লে, সেই ওপৰতে বনালে। তাৰপিছত আকৌ 22-23ত 1,25,00,000 টকা ল'লে। তেওঁৰ ঠিকাদাৰ জৈনক গগৈ উপাধি এজনৰ ঠিকাদাৰ লগত মিলি সেই ঘৰটো তদন্ত কৰিলে। সকলো কথাই জল পটকৈ ওলাই পৰিব। সেই ঘৰটো চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া সোণৰ কণী পৰা হাঁহৰ দৰে ব্যৱহাৰ কৰিছে। সেই ঘৰটো আছে সাধনী ভৱন, VIP ৰোড, গুৱাহাটী। এইটো সোণৰ কণী পৰা হাঁহৰ দৰে ব্যৱহাৰ কৰিছে এই ঘৰটোত। আমাৰ চিধা প্ৰশ্ন, যদি ইমান টকা ঘৰটোত লৈছে, তেওঁলোকে আমন্ত্ৰণ দিছে, আমাৰ ওচৰত তথ্য আছে, আমি দেখাই দিম আপোনালোকক। তেওঁলোকে কেতিয়া কোন বৰ্ষত 1,25,00,000 1,25,00,000 লৈছে। এতিয়ালৈকে 3,75,00,000 টকা লৈছে চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ পৰা। আৰু সেই ঘৰটোৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, অসমৰ পৰা আমাৰ যোৰহাটৰ পৰা 3বাৰকৈ মুখ্যমন্ত্ৰী হোৱা প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই 50 লাখ টকা দি থৈ যোৱা ঘৰটোৰ ওপৰতে চট ঢালি পইচাখিনি আত্মসাৎ কৰিলে এই বিষয়ববীয়াকেইটা। আমাৰ সেইকাৰণে কুন্দিল থানা পোনপটীয়া প্ৰশ্ন, আপুনি ফটো মাৰি কেমেৰা নি আপুনি পোনপটীয়াকৈ দেখাওক যে মই এইটো 3,75,00,000 টকা খৰচ কৰিলোঁ তৰুণ গগৈ দিয়া ডাঙৰীয়াৰ ভৱনটো, এইটো আমাৰ ভৱন, এইটো তোমাৰ যদি সৎ সাহস আছে, শ্ৰদ্ধাৰ ব্যক্তি মহেন বৰা ডাঙৰীয়াক আমি প্ৰশ্ন সুধিছোঁ, তোমাৰ যদি সৎ সাহস আছে, আপোনালোকৰ মেডিয়া ইয়াতো আছে, গুৱাহাটীতো আছে, তেখেতসকলৰ আগত ঘৰটো দেখাই দিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। দ্বিতীয় হৈ গ'ল এইখন বুৰঞ্জী, এই আমাৰ এইখন বুৰঞ্জী আমাৰ চুতীয়া জনগোষ্ঠীৰ ইতিহাস সমৃদ্ধ হৈ থকা এখন বুৰঞ্জী, যি আমি ইয়াক শ্ৰদ্ধা কৰোঁ, চুতীয়াসকলৰ এখন সংবিধান। 125 কোটি টকাৰ যি কেলেংকাৰীৰ কথা আমি দাঙি ধৰিছোঁ, এতিয়া দাঙি ধৰাৰ কাৰণে এদিনৰ পূৰ্বে কুন্দিল থানাৰ বিৰুদ্ধে তেওঁলোকে এক প্ৰেছ মিট দিলে, আৰু সেই প্ৰেছ মিটৰ যোগেদি তেওঁলোকে আমাক অবৈধ ঘোষণা কৰিছে। ঘোষণা কৰাৰ কাৰণটো হ'ল যে তেওঁলোকে যিসমূহ দুৰ্নীতি কৰিছে, সেই দুৰ্নীতিসমূহ আমি চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ মাজত দাঙি ধৰিছোঁ। এতিয়া মই চুতীয়া ছাত্ৰ সন্থাৰ মহেন বৰাক সুধিব বিচাৰিছোঁ যে এটা সময়ত মহেন বৰাই কা আন্দোলন কৰি বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ অফিচ জ্বলাই জেললৈ যাবলগীয়া হৈছিলে। আজি সেই চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা আজি বিজেপিৰ ঘনিষ্ঠ এক দালালিলৈ ৰূপান্তৰিত হৈছে। ইয়াৰ প্ৰশ্ন উত্তৰ মহেন বৰাই আমাক দিয়ক যে এসময়ত বিজেপি অফিচ জ্বলাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আজি সেই মহেন বৰা জনগোষ্ঠীটোৰ দালালিৰ বিজেপি চৰকাৰ কেনেকৈ হ'ল? আমাক প্ৰশ্ন উত্তৰ লাগে। প্ৰথম চিধা কথা আমি মহেন বৰাক সুধিব বিচাৰিছোঁ যে মহেন বৰাই আমাক উত্তৰ দিয়ক যে মহেন বৰাৰ নেতৃত্বত গাহৰি ফাৰ্মৰ যে কোটি কোটি টকা লুণ্ঠন হ'ল,
এই লুণ্ঠনকাৰী হিচাপ দিয়ক মহেন বৰাই আমাক এই গাহৰি ফাৰ্মৰ কোটি কোটি টকাৰ লুণ্ঠনৰ হিচাপ দিয়ক মহেন বৰাই আমাক ক'ব নালাগে তহঁতি দুৰ্নীতি কৰিছ তহঁতি কিবা কৰিছ তহঁতি বেয়া কাম কৰিছ আমি সেইটো ব্যক্তিগত হিচাপ আমি বিচৰা নাই মহেন বৰাক চিধা কথা মহেন বৰাক যদি আমি ব্যক্তিগত হিচাপ বিচাৰিবলৈ যাওঁ মহেন বৰাৰ বহুত দুৰ্নীতি কুনীতি আমাৰ মাজত তথ্য আছে কিন্তু আমি ব্যক্তিগত সংঘাতলৈ আমি যাব বিচৰা নাই এই সংবাদমেলৰ যোগেদি আমি মহেন বৰাক অপেন চেলেঞ্জ কৰিছোঁ যে মহেন বৰাই প্ৰথমতে গাহৰি ফাৰ্মৰ কোটি কোটি টকাৰ প্ৰথম হিচাপ দিয়ক চুতীয়া ৰাইজক দিয়ক কুন্দিল খানা অসমক দিব নালাগে চুতীয়া ৰাইজত ৰাইজ মেল দি কওক কুন্দিল খানাক নিমন্ত্ৰণ দিব নালাগে চুতীয়া জনগোষ্ঠীৰ চুক কোণে থকা চুতীয়া জনবসতি অঞ্চলৰ লোকসকলক চুক কোণে থকা অঞ্চলৰ লোকসকলক নিমন্ত্ৰণ কৰি ৰাইজ মেল দিয়ক সেইটোহে চেলেঞ্জ মহেন বৰাই চেলেঞ্জ কৰিছে তেওঁলোকে লুটি পুটি খাই যি পেট গেৰালা হৈ বহি থকা সেই মহেন বৰাৰ বাহিনীয়ে গৈ একত্ৰিত হৈ সংবাদ মেল দিছে দুৰ্নীতি হোৱা নাই বুলি এইবিলাক হৈছে লুণ্ঠনকাৰী দালালী মহেন বৰাৰ লগতে চুতীয়া উন্নয়ন পৰিষদৰ যিসমূহ বিষয়ববীয়া আছে তাৰ যিসমূহ অংগ ভংগী যিবোৰ দালালী ঠিকাদাৰ আছে সেই ঠিকাদাৰৰ হিচাপ মহেন বৰাই কিয় ৰাজহুৱা নাই কৰা মহেন বৰাই কৰিব লাগিছে কি কৰিছে কি মহেন বৰাই কুন্দিল খানা অসমে সুধিছে যে গাহৰি ফাৰ্মত কিমান দুৰ্নীতি হ'ল কোটি টকা কেলেংকাৰী হ'ল মহেন বৰাই উত্তৰ দিব লাগিছিলে যেনেকৈ আমি তথ্য সহকাৰে দিছোঁ যে মহেন বৰাই কোটি কোটি টকা দুৰ্নীতি কৰিছে কিন্তু মহেন বৰাই কুন্দিল খানা অসমৰ বিৰুদ্ধে যি অভিযোগ উত্থাপিত কৰিছে এনেকৈ হাতত তথ্য লৈ পেলাই দিয়ক আমি চেলেঞ্জ কৰিছোঁ মহেন বৰাৰ বিৰুদ্ধে আমি চেলেঞ্জ কৰিছোঁ ব্যক্তিগত সংঘাত আমি কিন্তু কৰিব বিচৰা নাই চিধা কথা আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে APSC UPSC যি জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক যি তেওঁলোকে বিনামূলীয়াকৈ পঢ়োৱাৰ যি ব্যৱস্থা কৰিছিলে তাতো ইতিমধ্যে কোটি কোটি টকাৰ আত্মসাতৰ কথা ইতিমধ্যে আমাৰ অভিযোগ বা আমাৰ ওচৰত তথ্য সহকাৰে আছে তেওঁলোকে কিমানজন ছাত্ৰ ছাত্ৰীক UPSC আৰু APSC তেওঁলোকে কোচিং দিলে সেয়া তথ্য দিয়ক আমাক দেখুৱাই দিয়ক আমি যিখিনি কথা অভিযোগ কৰিছোঁ তেওঁলোকে দেখুৱাই দিয়ক যে আমি 100 ছাত্ৰ ছাত্ৰী তেওঁলোকে APSC কেলেংকাৰী APSC কোচিং দিছোঁ বুলি কৈছে কোন অঞ্চলৰ কিমানজন কোনখন ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীয়ে APSCত অংশগ্ৰহণ কৰিব পালে তাৰ তথ্যখিনি আমাক মহেন বৰাই দিয়ক চুতীয়া উন্নয়ন পৰিষদে দিয়ক আজি আপোনালোকে জানে আমাৰ যোৰহাটৰ গৃহ জিলাতে যোৱা 25 বৰ্ষৰ জুনত প্ৰায় 17জন ছাত্ৰ ছাত্ৰী তেওঁলোকে মাতি আনি পেলাই আমাৰ চুতীয়া যিটো কলা কৃষ্টি বিকাশ কেন্দ্ৰ আছে তাত তেওঁলোকে নিমন্ত্ৰণ কৰি আনিছিলে তেওঁলোকে চ'লাৰৰ নামত ট্ৰেইনিং দিবৰ কাৰণে কিন্তু আজি পৰ্যন্ত সেই ট্ৰেইনিঙৰ তেওঁলোকে টকাটো খালে কিন্তু আজি পৰ্যন্ত তেওঁলোকে তাত তেওঁলোকৰ যি ভাত্তা আছিলে সেই ভাত্তাও নিদিলে আৰু তেওঁলোকক মানপত্ৰ কিন্তু আজিলৈকে নিদিলে এয়া কি দুৰ্নীতি নহয় নিজৰ পৰিয়ালকেন্দ্ৰিক এই দুৰ্নীতি কিন্তু চুতীয়া উন্নয়ন পৰিষদে বন্ধ কৰক অন্যথা আমি কুন্দিল খানা অসমেতো আমি এই প্ৰতিবাদ আমি ধাৰাবাহিকভাৱে আমি ৰাখিমেই কিন্তু এই বৰ্তমান এতিয়া চুতীয়া জনবসতি যিসমূহ অঞ্চল আছে এই অঞ্চলৰ কিন্তু প্ৰতিটো চুক কোণৰ আজি ৰাইজ জাগিছে আজি এই কাৰ্যসূচী আজি আমি আপোনালোকৰ মাজত অনুষ্ঠিত কৰিছোঁ সংবাদমেল যোগে যিখিনি প্ৰকাশ কৰিছোঁ ইয়াৰ আঁৰত কিন্তু আজি আমাক চুতীয়া জনগোষ্ঠীৰ ৰাইজে কিন্তু আমাক সহায় কৰিছে আপোনালোকক কোনে সহায় কৰিছে আপোনালোকক দালালীবিলাকে সহায় কৰিছে য'ত আপোনালোকে কাম কৰিছে তাৰ মানুহে সহায় কৰিছে যাক CM টিপুলে দিছে তাক আপোনালোকে দালালী হিচাপে লগত ৰাখি থৈছে কওক নহয় বুলিব আপোনালোকে আমাক উত্তৰ দিয়ক কিন্তু ইয়াৰ উত্তৰ ফালৰি কাটি আপোনালোকে য'তে ত'তে কোবালে নহ'ব কুন্দিল খানা অসমে যিটো অভিযোগ আনিছে আপোনালোকৰ প্ৰতি সেই অভিযোগ নহয় বুলি আপোনালোকে প্ৰমাণ কৰক সেইটোহে চেলেঞ্জ আপোনালোকে ব্যক্তিগত যুঁজ কৰিব যদি বিচাৰিছে সেইটো কিন্তু আপোনালোকক আমি আইনগতভাৱে কিন্তু আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিম আৰু অনাগত দিনত আমি কুন্দিল খানা অসমে যি আপোনালোকে এই দুৰ্নীতি কেলেংকাৰীৰ লগত আপোনালোক জড়িত হৈ কোটি কোটি টকা আত্মসাৎ কৰিলে এই দুৰ্নীতিৰ বিৰুদ্ধে কিন্তু আমি আইনগত ব্যৱস্থা কৰিম বুলি আজিয়ে আমি কেন্দ্ৰীয় সমিতি আমি বিষয়ভাৱে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিম মোৰ আৰু মুখ্য উপদেষ্টা মহোদয় আছে আৰু বহুখিনি বিষয় আপোনালোকৰ মাজত আছে ক'বলৈ এই কথাখিনি মুখ্য উপদেষ্টা ডাঙৰীয়াই দাঙি ধৰিব ধন্যবাদ ল'লে 50 লাখ টকা বনালে কপি 8,000 আমি সেইদিনা এটা প্ৰগ্ৰেম পাতিছিলোঁ হাই ছেকেণ্ডেৰী আৰু মেট্ৰিকত খুব সুন্দৰকৈ পাছ কৰা চুতীয়া জনগোষ্ঠীৰ ষ্টুডেণ্টক ঢলাজানত এটা প্ৰগ্ৰেম পাতিছিলোঁ তেখেতসকলক দিব বিচাৰিছিলোঁ সেইটো কাৰণে এই বুৰঞ্জীখন দিব বিচাৰিছিলোঁ তেওঁলোকে ক'ৰবাত যদি ডিবেট এটা অনুষ্ঠানত চুতীয়া জনগোষ্ঠী কি আছিল বুলি ক'বলৈ হ'লে আজিৰ তাৰিখত আপুনি বুৰঞ্জীত অকণমানহে লিপিবদ্ধ হৈ আছে আজিৰ তাৰিখত অকণমান বুৰঞ্জীত লিপিবদ্ধ হৈ আছে অকণ লিপিবদ্ধ হৈ আছে সেইকাৰণে ক'লোঁ যে আমাৰ যিসকল ল'ৰা ছোৱালীয়ে ডিবেটত জইন কৰিব আপোনালোকে বুৰঞ্জী আমাৰ শ্ৰদ্ধাৰ বুৰঞ্জীখিনি দিয়ক তেখেতসকলে কিন্তু নিদিলে তেওঁলোকৰ বোলে বুৰঞ্জী এতিয়া নাই 50 লাখ টকাৰ বুৰঞ্জী মই শ্ৰদ্ধাৰ জাতি সন্মিলনৰ মোৰ শ্ৰদ্ধাৰ নমস্য ব্যক্তি বিপুল হাজৰিকা ডাঙৰীয়ালৈ ফোন কৰিছিলোঁ তেখেতে ক'লে এতিয়া বোলে আমাৰ ছপা কৰা নাই কিন্তু এই বুৰঞ্জীখনত ছপা কৰিছিলে আপোনাৰ ডেটটো দিছোঁ 21 এপ্ৰিল 2007 প্ৰথম দ্বিতীয় কৰিছিলে
2022 চনত অকল চনটো দিছে তেওঁলোকে 2022 চনত 50 লাখ টকা ইয়াত ডাইৰেক্ট 25 লাখ টকাৰ দুৰ্নীতি কৰিছে 25 লাখ টকা তেওঁলোকলৈ সাহস আছে যদি আমাৰ ওচৰত RTI তথ্য আছে RTI মৰা তথ্য আছে আমাৰ ওচৰত আপোনালোকক লাগিলে দিম তেওঁলোকৰ যি সাহস আছে কওক নাই খোৱা বুলি এইখনত আছে অমিয় কুমাৰ বৰা আৰু জাতীয় সন্মিলনৰ সাধাৰণ সম্পাদক দেৱজিৎ শইকীয়া ডাঙৰীয়া এখন তেওঁলোকৰ দ্বাৰা প্ৰকাশিত হৈছে আমাৰ ওচৰত তথ্য আছে দেখাই দিম আপোনালোকক এই আমাৰ এতিয়া আপোনালোকক আমাৰ সাংগঠনিক সচিবে ক'লে আমি হাইকোৰ্টৰ এজন মানে উকিল আছে আমাৰ আইনী উপদেষ্টা কবিৰ শইকীয়া গুৱাহাটী তেখেত আমাৰ সংগঠনৰ তেখেত আইনী উপদেষ্টা আমাৰ সংগঠনৰ আইনী উপদেষ্টা আমি তেখেতৰ লগত আলোচনা কৰি আছোঁ আমি PIL কৰিমেই এই বস্তুটো যে চুতীয়া জনগোষ্ঠীৰ ৰাইজক যে অন্ধকাৰৰ মাজত ৰাখি আজি পেপাৰে পত্ৰই উলিয়াইছে আমি দুষ্কৃতিকাৰী আমি কিবা আমি এটা কথা আপোনালোকৰ আগত কওঁ তেওঁলোকে আমাক চাৰ্টিফিকেট দিব নালাগে তেওঁলোকেই লুতুৰি পুতুৰি দুনিয়াত তেওঁলোকে আমাক চাৰ্টিফিকেট দিব নালাগে তেওঁলোকক নমস্কাৰ জনাইছোঁ আমাক তেওঁলোকে চাৰ্টিফিকেট দিব নালাগে আমাৰ চুতীয়া জনগোষ্ঠী যিসকল নিষ্ঠা আৰু সততাই জনগোষ্ঠী কৰি আছে তেওঁলোকে আমাক চাৰ্টিফিকেট এইটো কাৰণে দিব তেওঁলোকে আজি প্ৰেছ মিটখন পাতিবৰ কাৰণে 1 টকা 2 টকাকৈ আমালৈ সহায় কৰিছে গুগল পে' কৰিছে আজিকালি গুগল পে' দিন গুগল পে' কৰিছে সেইকাৰণে তেওঁলোকে আমাক স্বীকৃতি দিব আমাক উন্নয়ন পৰিষদৰ লগত সহযোগ কৰি লুতুৰি পুতুৰি থকা নমস্য ব্যক্তিগজনে আমাক চাৰ্টিফিকেট দিব নালাগে আপোনালোকৰ আগৰ পৰাই তেওঁলোকক মই সহস্ৰ প্ৰণাম জনাইছোঁ এইটো কাৰণে জনাইছোঁ আপোনালোকে আমাক চাৰ্টিফিকেট দিব নালাগে চুতীয়া জনগোষ্ঠীৰ ৰাইজে আমাক চাৰ্টিফিকেট দিব সেইখিনি ক'লোঁ আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে সুধিব পাৰে যি কৰা ডাঙৰ সেইটো আকৌ দুৰ্নীতি চলি আছে চাব দেই চুতীয়া জনগোষ্ঠীত ইমান শিক্ষিত ল'ৰা ছোৱালী আছে তাত কাক দিছে মানে উন্নয়ন পৰিষদৰ ভাইচ চেয়াৰমেন জ্যোতিপ্ৰকাশ চুতীয়াৰ পত্নী কস্তুৰী পাঠক আৰু জাতি সন্মিলনৰ সভাপতিৰ পুত্ৰ কনিষ্ঠতম পুত্ৰ কৌস্তৱ হাজৰিকাক দিছে সেই দুটা মানে এই মানে অধ্যয়নত যিখিনি অধ্যয়নৰ যিটো পইচা উলিয়াই আনিলে তেওঁলোক দুজনক দিছে মানে বাকী চুতীয়াসকলৰ আজি তাৰিখত শিক্ষাগত অৰ্হতা থকা মানুহ নাই বুলি ভাবিছে অকল তেওঁলোকেই ভাবিছে আমি শিক্ষাগত অৰ্হতা থকা মানুহ তেওঁলোক দুজনকে দিছে সেইটো আপোনালোকে জলজলপটকৈ ওলাই পৰিছে সেইটো কিহৰ কাৰণে দিছে আৰু কি কৰিছে সন্মুখত আহক তেখেতলোকে বিতৰ্কলৈ আহক তেখেতলোকৰ যদি সৎসাহস আছে চালে বাৰে কোবাই কিছুমান কথা ক'লে এইটো মানে অসমৰ ৰাইজক তেখেতলোকে পতিয়ন যোৱাব নোৱাৰে আমি সাহস আমি কথাখিনি এইটো কাৰণে সকীয়াই দিবলৈ বিচাৰিছোঁ যে যদি তেখেতলোকে এনেকুৱা বক্তব্যৰ পৰা বিৰতি থাকক তেখেতলোকে মূল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰিবলৈ চেষ্টা নকৰিব তেখেতলোকে চুতীয়াৰ জাতিক যি 125 কোটি টকা হিচাপ দাখিল কৰক অন্যথা তেখেতলোকে ইয়াতকৈ ভয়াৱহ প্ৰত্যাহ্বান তেখেতলোকে ল'বলৈ সাজু থাকক আমি অসম চৰকাৰকো বিনম্ৰতাৰে আমি অনুৰোধ জনাইছোঁ যে 125 কোটি টকা যিসকল ব্যক্তিয়ে লুণ্ঠন কৰিছে 125 কোটি টকাৰ ভিতৰত যিবিলাক দুৰ্নীতি হৈছে অসম চৰকাৰে সেই দুৰ্নীতিবিলাকৰ ওপৰত তদন্ত কৰক CM ভিজিলেন্সৰ দ্বাৰা তদন্ত কৰক তেতিয়া জুলুঙামি কৰি ওলাব আমি কৈ থকা কথাখিনি সঁচা নে মিছা যদি তেখেতলোকে আমি সংবাদমেল যোগেৰে যদি তেখেতলোকক কৈ থাকোঁ বা তেখেতলোকে আমাক এনেধৰণে কৈ থাকে তেতিয়া কিন্তু অসমৰ ৰাইজে ইয়াৰ জাষ্টিছ নাপাব সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত এটা ভিজিলেন্স তদন্ত দিয়ক মুখ্যমন্ত্ৰী ভিজিলেন্স তদন্ত কৰি তেখেতলোকৰ এই দুৰ্নীতিখিনি যে কৰিছে এইখিনি জল পটকৈ ওলাই পৰিব এই কথাখিনি আমি পুনৰবাৰ অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ ধন্যবাদ আমাৰ পৰৱৰ্তী পৰ্যায়ৰ যিখিনি আৰু আছে আমাৰ নিয়োগ ডাঙৰীয়া আছে তেখেতে আপোনালোকক বক্তব্য দাঙি ধৰিব ডেফিনেটলি আমি হাইকোৰ্টত PIL কৰিম আমাৰ ইতিমধ্যে আমাৰ এই সম্পৰ্কত আমাৰ আলোচনা চলি আছে আমাৰ কেন্দ্ৰীয় সমিতি আমি ইতিমধ্যে গোটেই আমাৰ তথ্যখিনি আমি কৰি আমি PILৰ কাৰণে আমি যুঁজাৰ আৰম্ভ কৰিছোঁ খুব সোনকালে আপোনালোকৰ 1 সপ্তাহৰ মানৰ ভিতৰত আমি PIL কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ হাইকোৰ্টত আমি PIL কৰিম আৰু আমি যিমান আমাৰ তদন্তকাৰী যিবিলাক সংস্থা আছে আমি সকলো তদন্তকাৰী সংস্থালৈ আমি PIL কৰিম আমি